নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ কেৰিয়াৰ আছামৰ নতুন এটা ভিডিঅ'লৈ তো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোত আলোচনা কৰিম এটা ইম্পৰ্টেণ্ট টপিক পেৰিছ অলিম্পিক 2024 ঠিক আছে তো পেৰিছ অলিম্পিকৰ পৰা আহিব লগা সকলোখিনি MCQ এই ভিডিঅ'টোত লৈ আহিছোঁ তো এই ভিডিঅ'টো চালে আপোনালোকে ক্লিয়াৰ হৈ যাব ওকে আগন্তুক হ'ব লগা এডিআৰই গ্ৰেড 4 আৰু গ্ৰেড 3 পদৰ পৰীক্ষাৰ লগতে অসম পুলিচৰ পৰীক্ষাৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট তো ইয়াৰ পৰা কুৱেশ্যন আহিব 100% চিয়'ৰ ঠিক আছে তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব সম্পূৰ্ণ শেষলৈ চাব আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু ডেছক্ৰিপশ্যনত আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক পাব তাত গৈ আপোনালোকে জইন হ'ব পাৰিব এক নম্বৰ কুৱেশ্যনটোত আহিছোঁ ইয়াতে সুধিছে হুইচ কাণ্ট্ৰি ইজ হোষ্টিং দ্য 2024 ছামাৰ অলিম্পিক্স 2024 চনৰ গ্ৰীষ্মকালীন অলিম্পিক কোনখন দেশে আয়োজন কৰিছিলে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ফ্ৰান্সে আয়োজন কৰিছিলে 2024 চনৰ ছামাৰ অলিম্পিক ঠিক আছে ফ্ৰান্সৰ ক'ত হৈছিলে সুধিব পাৰে ফ্ৰান্সৰ পেৰিছত হৈছিল ওকে আৰু কেতিয়াৰ পৰা কেতিয়ালৈ হৈছিল যদি সুধে ডেটকেইটা মনত ৰাখিব 26 জুলাইত আৰম্ভ হৈছিলে ওকে আৰু ইয়াৰ শেষ কেতিয়া হৈছিলে 11 আগষ্টত ঠিক আছে এই ডেটকেইটা মনত ৰাখিব কুৱেশ্যন আহিব পাৰে ঠিক আছে আৰু ফ্ৰান্সত এতিয়ালৈকে তিনিবাৰ থাৰ্ড টাইম অনুষ্ঠিত হৈছে মনত ৰাখিব নেক্সট আহিছোঁ 2 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে হাউ মেনি কাণ্ট্ৰিজ আৰ পাৰ্টিচিপেটিং ইন দ্য পেৰিছ অলিম্পিক 2024 2024 চনৰ পেৰিছ অলিম্পিকত কিমানখন দেশে অংশগ্ৰহণ কৰিছে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 206 206খন কাণ্ট্ৰিয়ে পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰিছিলে ঠিক আছে নেক্সট আহিছোঁ 3 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে হাউ মেনি মেডেলছ হেজ ইণ্ডিয়া ৱন ইন পেৰিছ অলিম্পিক 2024 চনৰ পেৰিছ অলিম্পিকত ভাৰতে সৰ্বমুঠ কিমানটা পদক অৰ্জন কৰিছে মানে কিমান পদক লাভ কৰিছে সুধিছে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 6টা ভাৰতে অলিম্পিকত 6টা পদক লাভ কৰিছে ঠিক আছে তাৰে এটা হ'ব চিলভাৰ বাকি 5টা ব্ৰঞ্জ ঠিক আছে এটা চিলভাৰ বাকি 5টা ব্ৰঞ্জ টোটেল 6টা ঠিক আছে আৰু এইবাৰ ভাৰতে গোল্ড মেডেল পাবলৈ সক্ষম নহল ঠিক আছে মনত ৰাখিব নেক্সট আহিছোঁ 4 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে নেম দ্য কাণ্ট্ৰি টপড ইন দ্য লিষ্ট অফ মেডেল ইন পেৰিছ অলিম্পিক 2024 2024 চনৰ পেৰিছ অলিম্পিকত কোনখন দেশে সবাতোকৈ বেছি পদক লাভ কৰিছে ওকে তো অপশ্যনৰ ভিতৰত অপশ্যন এ USA আমেৰিকা যুক্তৰাষ্ট্ৰই সবাতোকৈ বেছি পদক লাভ কৰিছে ঠিক আছে তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰ আছে ফাৰ্ষ্ট ৰেংকত মনত ৰাখিব আৰু কিমানটা মেডেল যদি পাইছে কোটে 126টা মেডেল পাইছে টোটেলকে আৰু ছেকেণ্ডত আছে চাইনাই পাইছিলে 91টা মেডেল আৰু থাৰ্ড নম্বৰত আছে জাপান ওকে জাপান 45টা মেডেল পাইছিল আৰু যদি আমাৰ সোধে ইণ্ডিয়াৰ ৰেংকিং কিমান তেনেহ'লে হ'ব ইণ্ডিয়াৰ ৰেংকিং 71 ৰেংক ওকে মনত ৰাখিব আৰু 6টা মেডেল লাভ কৰিছিলে নেক্সট আহিছোঁ 5 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে হাউ মেনি এথলিটছ আৰ পাৰ্টিচিপেটিং ইন দ্য পেৰিছ অলিম্পিক 2024 2024 চনৰ পেৰিছ অলিম্পিকত কিমানজন খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে তো সুধিব পাৰে এইটো ঠিক আছে মনত ৰাখি থ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 10,714 গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল 2024 পেৰিছ অলিম্পিকত ঠিক আছে নেক্সট আহিছোঁ 6 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে হাউ মেনি স্পৰ্টছ আৰ ইন দ্য পেৰিছ অলিম্পিক 2024 2024 চনৰ পেৰিছ অলিম্পিকত কিমানটা ক্ৰীড়াৰ প্ৰদৰ্শন কৰা হৈছিলে সুধিছে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 32টা ওকে 32 স্পৰ্টছ নেক্সট আহিছোঁ 7 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে হোৱাট ইজ দ্য মটো অফ 2024 অলিম্পিক গেমছ 2024 চনৰ অলিম্পিক গেমছৰ মূল মন্ত্ৰ কি মটো কি সুধিছে ঠিক আছে এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট আনচাৰ গেমছ ৱাইড অপেন মনত ৰাখি থ'ব গেমছ ৱাইড অপেন ঠিক আছে এইটো আছিলে মটো মূল মন্ত্ৰ নেক্সট আহিছোঁ 8 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে হুইচ 2 কাণ্ট্ৰিজ হেভ বিন বেণ্ডেড ফ্ৰম পাৰ্টিচিপেটিং ইন দ্য পেৰিছ অলিম্পিক 2024 2024 চনৰ পেৰিছ অলিম্পিকত কোন দুখন দেশক নিষেধাজ্ঞা আৰোপ কৰা হৈছে বা বেন কৰা হৈছে সুধিছে তো ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব 4টাৰ ভিতৰত অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট আনচাৰ ৰাছিয়া এণ্ড বেলাৰুছ ওকে ৰাছিয়া এণ্ড বেলাৰুছক এই দুখন দেশক নিষেধাজ্ঞা আৰোপ কৰা হৈছে বা বেন কৰা হৈছে 2024 অলিম্পিকৰ পৰা ঠিক আছে মনত ৰাখি থ'ব নেক্সট আহিছোঁ 9 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে হুইচ মেডেল হেজ বিন ওন বাই দ্য ইণ্ডিয়ান হকী টিম ইন পেৰিছ অলিম্পিক 2024 2024 চনৰ পেৰিছ অলিম্পিকত ভাৰতীয় হকী দলটোৱে কোনটো পদক লাভ কৰিছে বা অৰ্জন কৰিছে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অপশ্যন এ ব্ৰঞ্জ ওকে ভাৰতীয় হকী দলটোৱে ব্ৰঞ্জ মেডেল লাভ কৰিছিলে 2024 চনৰ অলিম্পিকত ঠিক আছে নেক্সট আহিছোঁ 10 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে নেম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু উইন এ ব্ৰঞ্জ মেডেল ইন শ্বুটিং গেমছ ইন পেৰিছ অলিম্পিক 2024
পেৰিছ অলিম্পিক 2024 শ্বুটিং গেমছত ব্ৰঞ্জৰ পদক লাভ কৰা প্ৰথম ভাৰতীয় মহিলাগৰাকী কোন ওকে তো এই চাৰিটা অপশ্যন দিয়া হৈ আছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ব অপশ্যন ডি মুনু ভাকাৰ ওকে মুনু ভাকাৰে ব্ৰঞ্জৰ মেডেল লাভ কৰিছিলে ঠিক আছে তেওঁ প্ৰথম ভাৰতীয় মহিলা আছিল মনত ৰাখিব শ্বুটিং গেমছত নেক্সট আহিছো 11 নম্বৰ কোৱেশ্চন ইয়াতে খুদিছে হু ওন দা ব্ৰঞ্জ মেডেল ইন পেৰিছ অলিম্পিক 2024 ফ্ৰম ইণ্ডিয়া ইন ৰেছলিং অৰ্থাৎ মল্লযুদ্ধত ভাৰতৰ পৰা 2024 অলিম্পিকত কোনে ব্ৰঞ্জ পদক লাভ কৰিছে খুদিছে তো এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ব অপশ্যন এ অমন শেৰাৱত ঠিক আছে অমন শেৰাৱতে ৰেছলিঙত মল্লযুদ্ধত ভাৰতৰ 2024 অলিম্পিকত ভাৰতৰ পৰা ব্ৰঞ্জৰ পদক লাভ কৰিছিলে ওকে মনত ৰাখিব নেক্সট আহিছো 12 নম্বৰ কোৱেশ্চন ইয়াতে খুদিছে হু ওন দা সিলভাৰ মেডেল ইন অলিম্পিক 2024 ফ্ৰম ইণ্ডিয়া ইন এথলেটিক্স 2024 চনৰ অলিম্পিকত এথলেটিক্সত ভাৰতৰ পৰা ৰূপৰ পদক কোনে জিকিছিলে বা কোনে লাভ কৰিছিলে তো ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি নীৰাজ চোপ্ৰাই ওকে নীৰাজ চোপ্ৰাই লাভ কৰিছিলে মনত ৰাখিব নেক্সট আহিছো 13 নম্বৰ কোৱেশ্চন ইয়াতে খুদিছে হুইচ ডেট ইজ সেলিব্ৰেটেড এজ ইণ্টাৰনেশ্যনেল অলিম্পিক ডে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস কেতিয়া পালন কৰা হয় ঠিক আছে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 23 জুন তাৰিখে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস পালন কৰা হয় মনত ৰাখিব ইম্পৰ্টেণ্ট কুৱেশ্যন ঠিক আছে নেক্সট আহিছো 14 নম্বৰ কুৱেশ্যনটো ইয়াতে খুদিছে হুইচ এডিশ্যন অফ পেৰিছ অলিম্পিক 2024 ৱাজ হোষ্টেড পেৰিছ অলিম্পিক 2024 চনৰ কোনটো সংস্কৰণ আয়োজন কৰা হৈছে ইম্পৰ্টেণ্ট কুৱেশ্যন আগতে পাই আহিছিলোঁ ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব অপশ্যন সি 33তম এডিশ্যন ওকে 33তম সংস্কৰণ আয়োজন কৰা হৈছিল এবাৰ নেক্সট আহিছোঁ 15 নম্বৰ কুৱেশ্যন ইয়াতে খুদিছে হুৱেৰ ৱাজ দ্য অপেনিং চেৰিমনি অফ পেৰিছ অলিম্পিক্স 2024 2024 চনৰ পেৰিছ অলিম্পিকৰ মুকলি অনুষ্ঠান ক'ত অনুষ্ঠিত হৈছিলে ওকে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ এলং দ্য চেইন ৰিভাৰ ওকে চেইন ৰিভাৰৰ কাষত মনত ৰাখিব নেক্সট আহিছোঁ 16 নম্বৰ কুৱেশ্যন ইয়াতে খুদিছে হুইচ ইণ্ডিয়ান অলিম্পিক গ'ল্ড মেডেলিষ্ট কেৰিড দ্য অলিম্পিক টৰ্চ এট দ্য পেৰিছ অলিম্পিক ৰেলী 2024 কোনজন ভাৰতীয় অলিম্পিক স্বৰ্ণপদক বিজয়ীয়ে 2024 পেৰিছ অলিম্পিকৰ ৰেলীত টৰ্চ লৈছিলে ওকে মনত ৰাখিব টৰ্চ কোনজনে লৈছিলে তো ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন ডি অভিনৱ বিন্দ্ৰাই লৈছিলে টৰ্চ ওকে মনত ৰাখিব নেক্সট আহিছোঁ 17 নম্বৰ কুৱেশ্যন ইয়াতে খুদিছে হোৱাট ইজ দ্য থিম অফ ইণ্টাৰনেশ্যনেল অলিম্পিক ডে ঠিক আছে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱসৰ বিষয়বস্তু কি চাওক তেতিয়া মটো পাইছিলোঁ এতিয়া থিম পাইছোঁ ঠিক আছে এইটো মনত ৰাখিব চাওক ইয়াৰ থিমটো হৈছে অপশ্যন সি লেটছ মুভ লেটছ চেলিব্ৰেট ওকে অপশ্যন সি ইজ দ্য ৰাইট এনচাৰ নেক্সট আহিছোঁ 18 নম্বৰ কুৱেশ্যন ইয়াতে খুদিছে হু ৱাজ দ্য ফ্লেগ বিয়াৰাৰ অফ ইণ্ডিয়া ডিউৰিং দ্য পেৰেডছ অফ নেশ্যনছ এট দ্য পেৰিছ অলিম্পিক 2024 2024 চনৰ পেৰিছ অলিম্পিকত ৰাষ্ট্ৰসমূহৰ পেৰেডৰ সময়ত ভাৰতৰ পতাকাধাৰী কোন আছিলে ৰাষ্ট্ৰসমূহৰ পেৰেডৰ সময়ত ভাৰতৰ পতাকাধাৰী কোন আছিলে ইয়াতে খুদিছে তো দুজন আছিলে মনত ৰাখিবা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ PV সিন্ধু আৰু শৰৎ কমল ওকে PV সিন্ধু আৰু শৰৎ কমলে পেৰেডৰ সময়ত পতাকাধাৰী আছিল মনত ৰাখিব ঠিক আছে নেক্সট আহিছোঁ 19 নম্বৰ কুৱেশ্যন ইয়াতে খুদিছে হোৱাট ইজ দ্য টোটেল নাম্বাৰ অফ ৰিংছ ইন দ্য অলিম্পিক ফ্লেগ অলিম্পিকৰ পতাকাত মুঠ কিমানটা আঙুঠি থাকে ৰিং থাকে ওকে তো ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন সি 5টা ৰিং দেখা পোৱা যায় ঠিক আছে নেক্সট আহিছোঁ 20 নম্বৰ কুৱেশ্যন ইয়াতে খুদিছে হুইচ অফ দ্য ফলোয়িং উইল বি দ্য ভেনু অফ 2028 ছামাৰ অলিম্পিক 2028 চনৰ গ্ৰীষ্মকালীন অলিম্পিক কোনখন ঠাইত অনুষ্ঠিত হ'ব নেক্সট যি 2028 চনত ছামাৰ অলিম্পিক হ'ব কোনখন ঠাইত অনুষ্ঠিত হ'ব সুধিছে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি USA ওকে আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত হ'ব নেক্সট আহিছোঁ 21 নম্বৰ কুৱেশ্যন ইয়াতে খুদিছে সৌৰভজিৎ সিং ৱন ব্ৰঞ্জ মেডেল এট পেৰিছ অলিম্পিক 2024 ৰিলেটেড টু হুইচ স্পৰ্টছ ওকে 2024 চনৰ পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰা সৌৰভজিৎ সিং কোনটো খেলৰ লগত জড়িত তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শ্বুটিঙৰ লগত জড়িত ঠিক আছে সৌৰভজিৎ সিঙে ব্ৰঞ্জৰ পদক লাভ কৰিছিলে নেক্সট আহিছোঁ 22 নম্বৰ কুৱেশ্যন ইয়াতে খুদিছে হুইচ স্পৰ্ট ৱাজ ইন্ট্ৰডিউচ ফৰ দ্য ফাৰ্ষ্ট টাইম ইন 2024 পেৰিছ অলিম্পিক 2024 চনৰ গ্ৰীষ্মকালীন পেৰিছ অলিম্পিকত প্ৰথমবাৰৰ বাবে কোনটো খেলৰ প্ৰচলন হৈছিল ফাৰ্ষ্ট টাইম আহিছে ঠিক আছে প্ৰথমবাৰৰ বাবে প্ৰচলন হৈছিলে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ব্ৰেকিং মনত ৰাখিব ব্ৰেকিং নেক্সট আহিছোঁ 23 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে হুইচ ইণ্ডিয়ান ৰেছলাৰ ৱাজ ডিছকুৱালিফাইড ফ্ৰম দ্য 50 kg ফ্ৰী ষ্টাইল ৰেছলিং ফাইনেল এট দ্য পেৰিছ অলিম্পিক ফৰ বিং অভাৰৱেট
কোনজন ভাৰতীয় মল্লযুঁজাৰুৰ ওজন বেছি হোৱাৰ বাবে পেৰিছ অলিম্পিকৰ 15 কেজি ফ্ৰী ষ্টাইল মল্লযুঁজাৰুৰ ফাইনেলৰ পৰা বঞ্চিত হয় ঠিক আছে তেওঁক ডিছকুৱালিফাই কৰা হৈছিল ওজন বঢ়াৰ বাবে তেওঁৰ নামটো কি হ'ব অপশ্যন বি ভেনিছ ফোগটক ওকে ভেনিছ ফোগটক ডিছকুৱালিফাই কৰা হৈছিল ওজন বঢ়াৰ বাবে কিমান ওজন বাঢ়িছিলে 100 গ্ৰামছ অনলি ওকে 100 গ্ৰামছ ওজন বঢ়াৰ বাবে তেওঁক ডিছকুৱালিফাই কৰা হৈছিল আৰু তেওঁ কোনটো কেটেগৰীত খেলিছিলে 50 কেজি কেটেগৰীত সেইটো মনত ৰাখিব ঠিক আছে আৰু ৰিসেন্টলি ভেনিছ ফোগটে তেওঁৰ ৰিটায়াৰমেণ্ট ঘোষণা কৰিছে ঠিক আছে সেইটো মনত ৰাখি থব নেক্সট আহিছো 24 নম্বৰ কোৱেশ্চন ইয়াতে সুধিছে হু ইজ দ্য ইয়ংগেষ্ট মেডেল উইনাৰ ফৰ ইণ্ডিয়া এট দ্য অলিম্পিক্স ভাৰতৰ আটাইতকৈ কম বয়সীয়া অলিম্পিক পদক বিজয়ী কোন আছিলে সুধিছে ইয়াতে তো ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন সি অমন শেৰাৱত ওকে অমন শেৰাৱত আছিলে আটাইতকৈ কম বয়সীয়া অলিম্পিক পদক বিজয়ী ভাৰতৰ ঠিক আছে সেইটো মনত ৰাখি থব আৰু তেওঁ বয়স কিমান আছিলে সুধিব পাৰে বয়স আছিলে 21 বছৰ 24 দিন ওকে 21 বছৰ 24 দিন আছিলে আটাইতকৈ ইয়ংগেষ্ট কম বয়সীয়া মনত ৰাখি থব নেক্সট আহিছো 25 নম্বৰ কোৱেশ্চন ইয়াতে সুধিছে হোৱাট পাৰ্চেন্টেজ অফ পাৰ্টিচিপেণ্ট ইন দ্য পেৰিছ অলিম্পিক 2024 আৰ ওমেন 2024 চনৰ পেৰিছ অলিম্পিকত অংশগ্ৰহণকাৰী কিমান শতাংশ মহিলা আছিলে সুধিছে তো ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন সি 48% 48% মহিলা আছিলে এইবাৰ পেৰিছ অলিম্পিকত ঠিক আছে তো বন্ধু-বান্ধৱীসকল এই ভিডিঅ'টোত পেৰিছ অলিম্পিকৰ ওপৰত হ'ব লগা সম্পূৰ্ণ MCQ ইম্পৰ্টেণ্ট MCQখিনি ডিছকাছ কৰিলোঁ তো আশা কৰিছোঁ ভিডিঅ'টো ভাল পাব যদি ভাল পাইছে লাইক কৰক চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বন্ধু-বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম আজিলৈ ইমানেই